কৈছে যে মীৰা বৰঠাকুৰে কৈছে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ প্ৰচাৰ চলাবলৈ গুগল মেপৰ সহায় ল'ব লাগিব। আপুনি সমষ্টি ভালকৈ চিনি নাপায়, এই কথা এনেধৰণৰ এটা লোকক পেংলাই কৰাটো তেওঁৰ সেইটো পুৰণি অভ্যাস, কিন্তু মোৰ তেওঁ প্ৰিয় ভাজন, তেওঁ এগৰাকী ভদ্ৰ মহিলা, গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। নহয়, মোৰ বাবে এইটো এটা বৰ নতুন অধ্যায় আৰু সেইকাৰণে মই এই নতুন অধ্যায়টো আৰম্ভ কৰিছোঁ। কিন্তু মোৰ গোটেই সমস্যা, মোৰ সংশয়, মোৰ উদ্বেগ এইবিলাক একেবাৰে মৰিখন হৈ গ'ল যেতিয়া শক্তিশালী বিজেপি দলৰ গোটেই পৰিয়ালটো মোৰ কাষত আৰু মোৰ পিছত আহি পেলাই থিয় দিছে। গতিকে মোৰ মনত অকণো সন্দেহ নাই যে এই নিৰ্বাচনী বৈতৰণি আমি জনসাধাৰণৰ কুণ্ঠ সমৰ্থন লৈ পেলাই আমি পাৰ হ'ব পাৰিম। মীৰা বৰঠাকুৰে এই মুহূৰ্তত এটা কথা কৈছে, যেতিয়া তেওঁ মনোনয়ন দাখিল কৰিব আহিছে, তেতিয়া কৈছে যে প্ৰদ্যুৎ বৰদলৈ যদি দিছপুৰ সমষ্টিত প্ৰচাৰ চলাব লাগে তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈ গুগল মেপৰ সহায় ল'ব লাগিব বুলি কৈছে মীৰা বৰঠাকুৰে। তেওঁ কৈছে যে মীৰা বৰঠাকুৰে কৈছে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিত প্ৰচাৰ চলাবলৈ গুগল মেপৰ সহায় ল'ব লাগিব। আপুনি সমষ্টি ভালকৈ চিনি নাপায়, এই কথা এনেধৰণৰ এটা লোকক পেংলাই কৰাটো তেওঁৰ সেইটো পুৰণি অভ্যাস, কিন্তু মোৰ তেওঁ প্ৰিয় ভাজন, তেওঁ এগৰাকী ভদ্ৰ মহিলা, গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁও হৈ দিছপুৰলৈকে এটা দীঘলীয়া যাত্ৰা, এটা অভূতপূৰ্ব ফিলিং। গোটেই অসমখন যেন মই শিকিব খুজিছোঁ, মই জানিব বিচাৰিছোঁ, অভিজ্ঞতা অৰ্জন কৰিছোঁ। ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। জয়ন্ত দাস ডাঙৰীয়াই পাহৰি গ'ল চাগে, মই বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মই বিজেপি দলত যোগদান কৰিছোঁ একেবাৰে সৰ্বোচ্চ নেতৃত্বৰ লগত, নেতৃত্বৰ আশ্বাসত, নেতৃত্বৰ বদান্যতাত। গতিকে মই এতিয়া বিজেপি, তেওঁ চাগে অইন কাৰোবাৰ কথা কৈছে চাগে। যুঁজখন আপোনাৰ কাৰ লগত হ'ব বুলি ভাবে, মীৰা বৰঠাকুৰ নে জয়ন্ত? সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব, সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কৈছে যে মীৰা বৰঠাকুৰে কৈছে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিত প্ৰচাৰ চলাবলৈ গুগল মেপৰ সহায় ল'ব লাগিব। আপুনি সমষ্টি ভালকৈ চিনি নাপায়, এই কথা এনেধৰণৰ এটা লোকক পেংলাই কৰাটো তেওঁৰ সেইটো পুৰণি অভ্যাস, কিন্তু মোৰ তেওঁ প্ৰিয় ভাজন, তেওঁ এগৰাকী ভদ্ৰ মহিলা, গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। নহয়, মোৰ বাবে এইটো এটা বৰ নতুন অধ্যায় আৰু সেইকাৰণে মই এই নতুন অধ্যায়টো আৰম্ভ কৰিছোঁ। কিন্তু মোৰ গোটেই সমস্যা, মোৰ সংশয়, মোৰ উদ্বেগ এইবিলাক একেবাৰে মৰিখন হৈ গ'ল যেতিয়া শক্তিশালী বিজেপি দলৰ গোটেই পৰিয়ালটো মোৰ কাষত আৰু মোৰ পিছত আহি পেলাই থিয় দিছে। গতিকে মোৰ মনত অকণো সন্দেহ নাই যে এই নিৰ্বাচনী বৈতৰণি আমি জনসাধাৰণৰ কুণ্ঠ সমৰ্থন লৈ পেলাই আমি পাৰ হ'ব পাৰিম। মীৰা বৰঠাকুৰে এই মুহূৰ্তত এটা কথা কৈছে, যেতিয়া তেওঁ মনোনয়ন দাখিল কৰিব আহিছে, তেতিয়া কৈছে যে প্ৰদ্যুৎ বৰদলৈ যদি দিছপুৰ সমষ্টিত প্ৰচাৰ চলাব লাগে তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈ গুগল মেপৰ সহায় ল'ব লাগিব বুলি কৈছে মীৰা বৰঠাকুৰে। তেওঁ কৈছে যে মীৰা বৰঠাকুৰে কৈছে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিত প্ৰচাৰ চলাবলৈ গুগল মেপৰ সহায় ল'ব লাগিব। আপুনি সমষ্টি ভালকৈ চিনি নাপায়, এই কথা এনেধৰণৰ এটা লোকক পেংলাই কৰাটো তেওঁৰ সেইটো পুৰণি অভ্যাস, কিন্তু মোৰ তেওঁ প্ৰিয় ভাজন, তেওঁ এগৰাকী ভদ্ৰ মহিলা, গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁও হৈ দিছপুৰলৈকে এটা দীঘলীয়া যাত্ৰা, এটা অভূতপূৰ্ব ফিলিং। গোটেই অসমখন যেন মই শিকিব খুজিছোঁ, মই জানিব বিচাৰিছোঁ, অভিজ্ঞতা অৰ্জন কৰিছোঁ। ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। জয়ন্ত দাস ডাঙৰীয়াই পাহৰি গ'ল চাগে, মই বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মই বিজেপি দলত যোগদান কৰিছোঁ একেবাৰে সৰ্বোচ্চ নেতৃত্বৰ লগত, নেতৃত্বৰ আশ্বাসত, নেতৃত্বৰ বদান্যতাত। গতিকে মই এতিয়া বিজেপি, তেওঁ চাগে অইন কাৰোবাৰ কথা কৈছে চাগে। যুঁজখন আপোনাৰ কাৰ লগত হ'ব বুলি ভাবে, মীৰা বৰঠাকুৰ নে জয়ন্ত? সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব, সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব।